আসসালামু আলাইকুম। এটা হদিসে পাক শুনাব বিচাৰিছোঁ। হদিসটো শুনিলে আপোনালোকৰ মনটো ভাল লাগিব। তো আহক হদিসটো কি শুনো। হযরত আবু উসমান রাদিয়াল্লাহু আনহুৱে কয়, মই হযরত সলমান রাদিয়াল্লাহু আনহুৰ লগত এজোপা গছৰ তলত আছিলোঁ। তেখেতে সেই গছৰ এটা শুকান ডালত ধৰি জোকাৰি দিলে, ফলত পাতবোৰ সৰি গ'ল। ইয়াৰ পিছত তেখেতে মোক ক'লে, হে আবু উসমান, তুমি তো মোক নুসুধিলা যে মই এনেকুৱা কিয় কৰিলোঁ। মই ক'লোঁ, মোক ইয়াৰ কাৰণ বুজাই দিয়ক। তেওঁ মোক ক'লে, এই সময়ত মই হুজুৰ সাল্লাল্লাহু আলাইহি সাল্লামৰ লগত এজোপা গছৰ তলত অৱস্থান কৰিছিলোঁ। তেখেতেও গছৰ এটা শুকান ডাল হাতত লৈ মোৰ দৰে এনেকৈ জোকা দিছিল, ফলত ডালটোৰ পাতবোৰ সৰি পৰিছিল। তাৰপিছত হুজুৰ সাল্লাল্লাহু আলাইহি সাল্লামে মোক কৈছিল, সলমান, তুমি মোক সোধা নাই কিয় যে এনেকুৱা কৰাৰ কাৰণ কি? মই আৰজ কৰিলোঁ, হে আল্লাহৰ ৰাসূল, এনেকুৱা কৰাৰ কাৰণ কি মোক কৈ দিয়ক। তেখেতে মোক ক'লে, মুছলমান যেতিয়া ভালদৰে অজু কৰি 5 ওয়াক্তৰ নামাজ আদায় কৰে, তেতিয়া তেওঁৰ পাপ ৰাখি ঠিক এই পাতবোৰৰ দৰে সৰি পৰে। ইয়াৰ পিছত কুৰআন শৰীফৰ এই আয়াত পাঠ কৰিলে, আকিমিস সলাতা তরাফা ইন-নাহারি ওয়া যুলাফাম মিনাল লাইল ইন্নাল হাসানাতি ইউযহিবুনা সাইয়্যাতি যালিকা যিকরা লিয-যাকিরিন। এই আয়াতে কাৰিমাৰ অৰ্থ হৈছে, দিনৰ উভয় প্ৰান্তত পুৱা গধূলি আৰু ৰাতিৰো কিয়দাংশত নামাজ কায়েম কৰা। এই কথাত সন্দেহ নাই যে পুণ্য কাৰ্যই গুনাহক দূৰ কৰি দিয়ে। তাকে শুকান ডালৰ পাতবোৰৰ নমুনা দেখুৱাই উদাহৰণ দি বুজোৱা হৈছে।